মই আমাৰ বিধানসভাৰ সদস্যসকলক মোৰ এটা ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰে সাধাৰণতে মই নিজৰ কথা নকওঁ, যিহেতু 25 বছৰৰ কথাটো মনত পেলাই দিলে মাত্ৰ 1 মিনিট সময় মই মোৰ জীৱনৰ এটা অভিজ্ঞতাৰ কথা ক'ম। 1996 চনত মই যেতিয়া প্ৰথম নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, সেই নিৰ্বাচনত মই 17,000 ভোটত পৰাজয় হৈছিলোঁ। কিন্তু আমাৰ যিটো সমষ্টি ৰাইজৰ প্ৰতি দায়বদ্ধতা, নিৰ্বাচনত জিকা আৰু হাৰাই ইয়াত কোনো ইম্পেক্ট পেলাব নালাগে, কাৰণ আমি যেতিয়া ৰাজনীতিত আহিছোঁ কেতিয়াবা হাৰিম কেতিয়াবা জিকিম, কিন্তু ৰাজ্যবাসীৰ কাৰণে আমি নিৰন্তৰভাৱে কাম কৰি যাব লাগিব। যোৱাকালি ৰাতি মই ঘূৰি গৈ চাইছিলোঁ যে মই এটা নিৰ্বাচনত হৰাৰ পিছত তাৰ পিছত মই কি ধৰণে নিৰ্বাচনবিলাকত মোৰ পাৰফৰ্মেন্স আছিলে। মই চাইছিলোঁ যে 2001 চনত একেটা সমষ্টিতে য'ত মই 17,000 হাৰিছিলোঁ, তাত মই দ্বিতীয়বাৰ 10,000 ভোটত জিকিছিলোঁ। তৃতীয়বাৰ যেতিয়া 2006 চনত মই নিৰ্বাচন খেলিছিলোঁ, তেতিয়া মই 42,468টা ভোটত জিকিছিলোঁ। আৰু যেতিয়া মই আকৌ 2011 চনত ইলেকশ্যন খেলিছিলোঁ, একেটা সমষ্টিতে মই 77,403টা ভোটত জিকিছিলোঁ। যেতিয়া মই পঞ্চমবাৰ ইলেকশ্যন খেলিছিলোঁ 2016 চনত, তেতিয়া মই 85,935টা ভোটত জিকিছিলোঁ। আৰু 2021 যেতিয়া মই ইলেকশ্যন খেলিছিলোঁ, তেতিয়া মই 1,01,000টা ভোটত মই বিজয়ী হৈছিলোঁ। সমষ্টি এটাই, মানুহ এটাই। তাৰমানে যি মানুহে এটা নিৰ্বাচনত আমাক ভোট নিদিয়ে তেওঁলোক আমাৰ শত্ৰু নহয়। যোনে আমাক ভোট নিদিয়ে দ্বিতীয়বাৰ তেওঁলোকে আমাক কেনেকৈ ভোট দিব, তাৰ কাৰণে ভোট নিদিয়া সমাজখনকো সেৱা কৰি থকা আমাৰ যুৱ বিধায়কসকলে শিকাৰ প্ৰয়োজন আছে যে যদি মই ভাবিলোহেঁতেন যে মোক ভোট দিয়া মানুহখিনিকে আমি সেৱা কৰিম, নিদিয়া মানুহখিনিক সেৱা নকৰোঁ, তেতিয়াহ'লে কেতিয়াও সৰ্বগ্ৰহণযোগ্য বিধায়ক হ'ব নোৱাৰে। মই 25টা বছৰৰ অভিজ্ঞতা দি আমাৰ বিধায়কসকলক অনুৰোধ কৰিম, কোনোবা নিৰ্বাচনত কোনোবাই আমাক ভোট নিদিলেও তেওঁলোক আমাৰ শত্ৰু নহয়, বৰঞ্চ পিছৰ ইলেকশ্যনত আমাক ভোট দিয়াৰ তেওঁলোক পটেঞ্চিয়েল ভোটাৰ হৈ পৰে। সেইকাৰণে সকলোৰে বাবে আৰু ৰাজ্যৰ বাবে নিৰন্তৰ কাম কৰাৰ যি আমি সুযোগ পাওঁ, তাক আমি ৰাজ্যৰ মংগলৰ বাবে ব্যৱহাৰ কৰা উচিত, সমষ্টিৰ মংগলৰ বাবে ব্যৱহাৰ কৰা উচিত।